আৰু যেহেতু আপোনালোকত বৰ্তমান আৰক্ষী দেখা পোৱা গৈছে গতিকে আপোনাক আৰক্ষীসকলে আমাৰ অসম আৰক্ষীসকলে কেনেদৰে সুৰক্ষা দিছে আপুনি কি ক'ব কেনেকুৱা লাগিছে আপোনাৰ নাই ক'ব লগা একো নাই অলপ সহায় সহযোগিতা কৰাৰ কাৰণে নিজকে অলপ ভাল লাগিছে সেইখিনি আৰু ছাৰ আপোনাৰ মই একচুৱেলি তেখেতক পাই খুবেই ভালেই লাগিছে আমাৰ অসমৰ সুসন্তান এজনে যে এনেকৈ পদযাত্ৰাৰে আমাৰ ৰাইজক সচেতন কৰিব বিচাৰিছে গড় হত্যা বা ব্লাড ডোনেশ্যনৰ ক্ষেত্ৰত গতিকে আমাৰ নৱ প্ৰজন্মই এনেকুৱা আঁচনি লোৱাৰ বাবে আমি তেখেতৰ ওচৰত নথৈ কৃতজ্ঞ আৰু তেখেতৰ মানে ভৱিষ্যতটো যথেষ্ট উন্নতি হোৱাৰ কামনাৰে আমি তেখেতৰ লগত আমাৰ দুধনৈ থানাৰ ফালৰ পৰা সহযোগিতা আগবঢ়াইছোঁ মানে এইটো অল আছাম মানে খোজকাঢ়ি যাম বুলি এটা মানে সিদ্ধান্ত লৈছে এই সিদ্ধান্ত আপোনাৰ ক'ৰ পৰা কেনেদৰে আপোনাৰ আহিব এই বিষয়ত অসম আৰক্ষীয়ে সুন্দৰকৈ পৰিচালনা কৰি আছে আৰু প্ৰতিখন জিলা প্ৰতিজন আৰক্ষী অধীক্ষক প্ৰতিখন জিলাৰ প্ৰতিজন আৰক্ষী অধীক্ষক ইতিমধ্যে ফোন যোগেৰে মোৰ লগত প্ৰতিটো মুহূৰ্তত খা খবৰ ৰাখিছে আৰু জিলাৰ যিসকল উপায়ুক্ত মহোদয় থাকে তেওঁলোকেও ভাল এক মানে ফোন যোগেৰে বাৰ্তালাপ হৈ আছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে খা খবৰ লৈ আছে আৰু আমাৰ যি দৰং জিলাৰ আৰক্ষী অধীক্ষক মহোদয় আমাৰ সুশান্ত বিশ্ব শৰ্মা তেওঁ ইতিমধ্যে মোৰ লগত পুৱা আৰু সন্ধিয়া প্ৰতিটো দিন তেওঁ মোৰ খা খবৰ ৰাখি আছে তেওঁ মোৰ গোটেইখিনি চাই আছে মোবাইল যোগে তাৰপিছত তেনেকৈ এই যাত্ৰা হৈ আছে আৰু ভাবিছোঁ আৰু বিভিন্ন পিছত এই যাত্ৰাটো সমাপ্ত কৰিব পাৰিম আৰু আপোনাৰ উদ্দেশ্যটো কি মানে আপুনি যিহেতু শুধু গোটেই আমাৰ অসম খোজকাঢ়ি যাব গতিকে আপোনাৰ উদ্দেশ্যটো কি এই যাত্ৰাটোৰ উদ্দেশ্য হৈছে প্ৰকৃতি সংৰক্ষণ কৰা যি গড় হত্যা হৈ থাকে সেই গড় হত্যা ৰোধ কৰা আৰু দ্বিতীয়তে হৈছে আমি ৰক্তদান এতিয়া ৰক্তৰ অভাৱত বহু আমাৰ নৱপ্ৰজন্মই হওক বা আমাৰ আত্মীয় স্বজনক হেৰুৱাই আহিছোঁ যাতে আমি অন্ততঃ ৰক্তৰ অভাৱত কাৰো মৃত্যু হ'বলগীয়া নহওক তাৰ কাৰণে ৰাইজক যাতে সজাগ কৰিব পাৰোঁ সেই প্ৰচেষ্টা লোৱা হৈছে আৰু এই যিটো যাত্ৰা এই তিৰংগা যাত্ৰা হওক বা পদযাত্ৰাই হওক এই যাত্ৰাটো যিসকল অসম আৰক্ষীয়ে আমাৰ অসমখন বচোৱাত চাৰিসীমাটো ৰক্ষা কৰি থকাত দিনে ৰাতিয়ে ৰখিছে বা দিনে ৰাতিয়ে তেওঁলোকে দায়িত্ব পালন কৰিছে একটা শান্তি শৃংখলা অটুট ৰখাত সেইসকল আৰক্ষীলৈ মই শ্ৰদ্ধা জনাই এই যাত্ৰাটো অৰ্পণ কৰিছোঁ আৰু যিসকল আমাৰ বন সুৰক্ষা কৰ্মীয়ে বন সংৰক্ষণৰ ক্ষেত্ৰত দায়িত্ব পালন কৰি আছে আৰু যিসকল আমাৰ ভাৰতীয় সেনাই আমাৰ কাৰণে ভাৰতৰ বৰ্ষৰ সীমান্তত জীৱন যাচিছে তেওঁলোকলৈ মই এই যাত্ৰাটো উৎসৰ্গা কৰিছোঁ তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেওঁলোক য'তেই নাথাকক তেওঁলোক সুখ শান্তিৰে থাকক আৰু যাতে ভাৰতবৰ্ষখনত শান্তি আমি থাকিব পাৰোঁ সকলো মিলি জুলি অসমবাসী সকলো যাতে শান্তিৰে থাকিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু এই প্ৰচেষ্টা অনাগত দিনত চলি যাব আৰু আমি বৰ্তমান এতিয়া পাইছোঁ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট বৰ্তমান দুধনৈ থানাৰ ছাৰ আমাৰ লগত আছে এয়া হৈছে দুধনৈ থানাৰ ছাৰ আৰু এখেত দুজন আছে তেওঁলোকে কৃষ্ণালৈকে আগবঢ়াব যাব আৰু সেইকাৰণে আমিও ছাৰহঁতৰ লগত অলপ আহিলোঁ ইয়ালৈকে আৰু আমাৰ দুধনৈ থানাৰ ছাৰহঁতে বৰ্তমান আমাৰ এইখিনিতো তেওঁৰ লগত সহযোগ কৰি আছে ৰিপৰ্টাৰ অসম নাই চেনেলটো ৰিপৰ্টাৰ অসম হয় আমাৰ তোমাৰ নাম দীপা ছেত্ৰী তোমাৰ নামটো কি ক'লা দীপা ছেত্ৰী গুজৰাট আহি তাৰপৰা কৃষ্ণাত মই আহি গৈছোঁ কৃষ্ণাৰ ওচৰত এখন হাইস্কুল নে হায়াৰ ছেকেণ্ডেৰী আছে ন টাউনখনৰ একদম আছে হাইস্কুল আছে হায়াৰ ছেকেণ্ডেৰী আছে
তাতে মই ভাৰত স্কাউটছ এণ্ড গাইডত ট্ৰেইনিং দিব আহিছিলোঁ অল মানে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এই শিক্ষকবিলাকৰ 2015 চনত এই নম্বৰ এটা নোট কৰচোন মই মাৰিম ফোনটো নম্বৰটো এটা নোট কৰিলোঁ 91 প্ৰায় 9 বছৰ আগৰ পৰা মই মানে প্ৰকৃতি সংৰক্ষণৰ ওপৰত কাম কৰি আছিলোঁ তাৰপিছত সেই সংৰক্ষণৰ কামবিলাক এক্টিভিটিছবিলাক কৰি থাকি মই তাৰ লগে লগে জড়িত হ'লোঁ আমাৰ ভাৰত স্কাউটছ এণ্ড গাইডৰ লগত তাতে মই ৰাজ্যপাল এৱাৰ্ডো পাইছিলোঁ আমাৰ বানমাৰীলাল পুৰোহিত ছাৰ তেতিয়া ৰাজ্যপাল হৈ আছিলে আৰু জগদীশ মুখী ছাৰো ৰাজ্যপাল হৈ থাকোঁতে মই পাইছোঁ তাৰপিছত এতিয়া আকৌ পুনৰ এই তেনেকৈ ধৰ মনলৈ আহিলে কৰিব পাৰোঁ তেতিয়াহ'লে আমি সকলোৱে কামটো কৰিব পাৰিম সেইবাবে এই তেনেকৈ কৰি যোৱা হ'ব আগলৈ এই সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আশীৰ্বাদ কৰিলে বহুত ছাৰ এতিয়া আমি আহোঁ মানে ঠিক আছে যাবা যাব ফিনিছ ডান